প্ৰাৰ্থীৰ যি সময় ৰাজ্যত যুৱক যুৱতীসকলে চাকৰিৰ কাৰণে হাবাতুৰি খাইছে তেনে সময়তে দেখা পোৱা গৈছে নাম্বাৰ পৰা প্ৰাৰ্থীৰ যুৱকৰ আদৰণি পদক্ষেপ আৰু এই সময়তে গো পালন কৰি এজন যুৱকে স্বাৱলম্বী হৈছে সাইবুল ইছলাম আৰু সাইবুল ইছলামৰ ঘৰত মই উপস্থিত হৈছোঁ আৰু তেখেতৰ ফাৰ্মৰ দৃশ্যখিনি মই ভিডিঅ' চেনেল দেখাবলৈ যত্ন কৰিব আৰু ভিডিঅ' চেনেল অনুৰোধ জনাইছোঁ সম্পূৰ্ণ দৃশ্যখিনি পিয়া নিউজৰ দৰ্শকসকলক দেখিব আৰু পিয়া নিউজৰ দৰ্শকসকলে ইতিমধ্যে দেখিছে প্ৰায় 15টা গৰু ইতিমধ্যে তেখেতে পালিছে আৰু এই সাইবুল ইছলাম যেহেতু মোৰ সৈতে আছে সাইবুল ইছলামৰ পৰা পোনপটীয়া মই কিছু কথা শুনাৰ কাৰণে যত্ন কৰিম আচলতে আপোনাক ধন্যবাদ জনাইছোঁ পিয়া নিউজৰ ফালৰ পৰা দেখা গৈছে আপুনি যথেষ্ট পৰিমাণে মেহনত কৰি আছে গো পালন ক্ষেত্ৰত কি ক'ব মই প্ৰথমে আপোনালোকে পিয়া নিউজক ধন্যবাদ জনাইছোঁ আচলতে আমাৰ নাম্বাৰ পৰা প্ৰাৰ্থীৰ যিমান কৃষি মানুহ আছে মই বিভিন্ন মানুহক কৈছোঁ যে আপোনালোকে কৃষিভাৱে কৰক আৰু মাজত দুটা এটা কৰি গোপালক কৰক গোপালকে এইটো এটা উন্নত আৰু উন্নত মানে এটা উন্নত গাখীৰে আপোনাৰ বিভিন্ন ধৰণৰ মানুহ আহে ল'বৰ কাৰণে আমি বিভিন্ন ধৰণৰ মানুহ দিব পাৰোঁ বিয়াত বা কোনোবাৰ ঘৰত কিবা কাম থাকিলে সেইটো এটা ভাল লাগে আৰু আমি বিশেষ কৰি আমি ডেইৰী ফাৰ্মত গাখীৰ দিওঁ আমলত আমি গাখীৰ দিয়াৰ ওপৰত আমাৰ সাপ্তাহিক পেমেণ্ট হয় যেতিয়া আমি কষ্ট কৰোঁ এইটো কষ্ট আমাৰ মনোভাৱ নাহে যেতিয়া আমি সাপ্তাহত পইচাটো পাওঁ তেতিয়া আমাৰ কষ্ট অনুভৱ নাহে পইচাটো পালে আমাৰ মনত যথেষ্ট আনন্দ লাগে কি খুৱাই গৰুক আমি দানা খুৱাওঁ আৰু চাপৰ্ট মাকৈ আৰু আপোনাৰ খেৰ এইটো এইবিলাক বস্তু ক'ত পায় আপুনি আমি এইটো আমলৰ পৰা আনো কোকিলা ডেইৰী আছে আমাৰ ফ্ৰীকে আনো নিজাকৈ কিনি আনো ফ্ৰী একো নাই চৰকাৰৰ পৰা কোনো নাই আমি চৰকাৰৰ পৰা কোনো অনুদান পোৱা নাই এইটো আপোনাৰ এই অলপ কেইদিন আগে এই গৰুটো আপোনাৰ ভেকচিনৰ কাৰণে বেমাৰ হ'ল নতুন এটা বেমাৰ হ'ল পূৰা শৰীৰটো একদম মানে এই বেমাৰ হৈ অলপ অলপ কৰি ঘাঁহ হৈ এতিয়ালৈকেও আছে ঘাঁহ দেখিব পাব আমি নিজেই এইটো ট্ৰিটমেণ্ট কৰিছোঁ ডাক্তৰৰ লগত অলপ আলোচনা কৰি আমি নিজে ট্ৰিটমেণ্ট কৰিছোঁ এইটো গৰু আমি লৈছিলোঁ 85,000 টকাৰে দি তাৰপিছত মই ভাবিলোঁ যে এইটো গৰু 85,000 টকা দি লোৱাতে গাভ হৈ গ'ল গাভ হোৱাৰ 3 মাহ পিছত এইটো বেৰাম হ'ল যদি আমাৰ চৰকাৰীভাৱে যদি কোনোবা ভেকচিন দিলা হয় যেটো আপোনাৰ মানুহৰ বেমাৰ আহে বছৰত আৰু এইটো বেমাৰ তেনেকুৱা মানুহৰ নিচিনাই গৰুৰ এটা বেমাৰ আহে ভেটেনাৰী কোনো খবৰ চবৰ পাইছিল নেকি নাই ভেটেনাৰীত আমি কিমান খবৰ কৰিছোঁ ভেটেনাৰী কোনখিনিত আছে এইটো চাকলাত আছে তাৰ পৰা কোনো ডক্টৰ চক্টৰ নাই নাহে আৰু যদিও আমি আনো প্ৰাইভেট ডাক্তৰ আনিব লগা হয় আপুনি লেখাপঢ়া কৰিছে নেকি নাই আমি ইমান লেখাপঢ়া কৰা নাই কিমানলৈকে পঢ়িছে মই ক্লাছ 6লৈকে পঢ়িছিলোঁ আচ্ছা যেহেতু যুৱক যুৱতীসকলে ইতিমধ্যে চাকৰিৰ কাৰণে হাবাথুৰি গৈছে কি জনাব নাই মই সেইবিলাক যুৱক যুৱতীক আহ্বান জনাইছোঁ আপোনালোকে চাকৰিৰ কাৰণে আজিকালি চাকৰি পোৱাটা ইমান সম্ভৱ নহয় আৰু বহুত পইচা পাতি লাগে সিহঁতে শিক্ষিত হৈছে ভাল কথা শিক্ষিত আমাৰ গাঁৱৰ প্ৰয়োজন আমাৰ এই সবৰে প্ৰয়োজন শিক্ষিত কিছু হ'বই লাগিব তাৰপিছত আমি আশা কৰিছোঁ যে শিক্ষিত হোৱাৰ পিছতো দুটা এটা কৰি গোপালন কৰক তাৰপিছত এইটো মৰ্মটো বুজি দিব গোপালকৰ কি লাভ আছে না আছে এইটো নিশ্চয় সিহঁতে পুলিলে গৰু গোপালা কেতিয়াও ভুলিব নোৱাৰিব গোপালিবই নোৱাৰিব কিমান লাভৱান হৈছে আপুনি মই বছৰত মোটামুটি আপোনাৰ ফাৰ্ষ্টত মই 3 লাখ টকাৰে গৰু কিনিছিলোঁ এতিয়া যদি মোৰ ফাৰ্মত চাই যিখিনি গৰু আছে এই চানা কেইটাৰ যদি বেচোঁ তথাপি মোৰ 3 লাখৰ ওপৰত আহিব বাদ বাকীটো আছে মাহত নাই বছৰত এবছৰত এইগিলা গৰুৰ এটাই আছে কি আপুনি বিয়া নিয়াৰ পিছৰ আকৌ যে বিয়া হ'ব তেতিয়া লাগি এক সপ্তাহৰ আগত লাগি গাখীৰ দি থাকে কিমান টকা 1 লিটাৰ গাখীৰ দাম কিমান এতিয়া 1 লিটাৰ গাখীৰ আমি 45 টকা পাই আছোঁ 1 লিটাৰ গাখীৰ হয় ইয়া আছিল সাইবুল সম্পূৰ্ণ আমাৰ পিছফালে যি গো পালনৰ দৃশ্য হয় সম্পূৰ্ণ পুনৰাই দেখাৰ কাৰণে মই যত্ন কৰিম আৰু ভিডিঅ' চেনেল সম্পূৰ্ণ দেখাৰ কাৰণে চেষ্টা কৰি আছে আৰু ক'ব লাগিব যে অসমত আৰু ৰাজ্যত যি যুৱক যুৱতীসকলে ইতিমধ্যে এই চাকৰিৰ কাৰণে যি হাবাথুৰি খাইছে কিন্তু আমিও আশা কৰিছোঁ যাতে যুৱক যুৱতীসকলে এনেকুৱা পদক্ষেপ হাতত লওক নিজে বহুত কিছু কৰিব পাৰে আৰু ক'ব লাগিব যে ৰজাগৰীয়া যিসকল মানুহ ৰজাগৰীয়া এইসকল কৃষকৰ ওপৰত দৃষ্টিগোচৰ হ'ব না নাই নাজানো আমি পিয়া নিউজৰ ফালৰ পৰা আশাবাদী সেইসকলৰ দৃষ্টিগোচৰ হওক আৰু ৰজাগৰীয়া যিসকল মানুহ সেই তেখেতসকলে এইসকল